নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ ৰাতিপুৱা চাহ পানী বনাই আছোঁ। ৰাতিপুৱা মানে এতিয়া 8:30 বাজিলে ভাত চাত দি ল'লোঁ। চাহ বনাই আছোঁ। मैं जाओगे दे चुनम नो नचले फले सा এফালে গোহানি মানুহ দেখিছেনে তাৰ মাহঁতে জুলনাতে খুৱাই দিলে আৰু তাই সেনেকৈ খেলা ভাতে সেনেকৈ টোপনি গ'লেগৈ দেখিছেনে ইমান ধুনীয়াকৈ শুই আছে ৰ'দটো পালে যে এনেই কিন্তু তাই বিচনাত এনেকৈ শুই নাথাকে তাতে মই জ্বলাই দি আছোঁ যে তাই তেনেকৈ শুই আছে বৰ ধুনীয়াকৈ। আমি পেহীৰ লগত আহিছোঁ দেই আজি আমাক ভাত খাব নিমন্ত্ৰণ কৰিছিলে। এয়া কি মাংস এইটো কৈ দিয়া হা লোকেল লোকেল মাংস লোকেল এইজনী মই ইফালে গোসানীক খুৱাই ল'লোঁ। হাই কৈ দিয়া টিকলি হাই কৈ দিয়া এনেকৈ কৈ দিয়া এনেকৈ কৈ দিয়া হাই। তোমাৰ নামটো কি কৈ দিয়া? মোৰ নাম তনিষা। তনিষা নমস্কাৰ কোৱা আকৌ। নমস্কাৰ। মোৰ নাম শ্ৰী তনিষা বৰদলৈ। তোমাৰ পাপা নামটো কোৱা? পাপাৰ নাম কোৱা হা শ্ৰী ঋষিকেশ বৰদলৈ। তাৰপিছত মাৰ নামটো কোৱা? মাৰ নাম শ্ৰী জামুনি। হা জামুনি জামুনি। ভণ্টি মই আৰু ধনু ছোৱালী অলপ সোনকালে আহিলোঁ ঘৰৰ পৰা। ইফালে মা পাপাক ফোন কৰি দিলোঁ ভাত হ'ল বুলি পেলাই মা পাপা আহিলে পাপা ভাত খাই আছে। ইফালে আকৌ নবৌহঁতে আমাক ভাত দিছে আমি খাবৰ কাৰণে বহিলোঁ। পৰহিলৈ দাদা যাবগৈ যে সেইকাৰণে আমাৰ ঘৰৰ গোটেইকেইটাকে ভাত খাবৰ কাৰণে নিমন্ত্ৰণ কৰিলে আমি ভাত খাবৰ কাৰণে ওলাইছোঁ আহি। এইফালে নবৌ মুখখন ঢাকি দিছোঁ দেই নবৌৱে লাজ কৰে যে সেইকাৰণে। ভিডিঅ'টো আজিলৈ ইমানেই বাই।